নমস্কাৰ এভৰিৱান। আমাৰ অসম তথা ভাৰতৰ মানুহে এটা কথা ভাল লাগে কি জানেনে? ৰ'ব দেখাই আছে। প্ৰথমে ভিতৰখন চাই লওক, ধুনীয়া পৰিষ্কাৰ। আৰু এইফালে দেখিছে ইয়াত ডাষ্টবিন আছে, কিন্তু এয়া হ'ল বেলেগৰ জেগা। আমাৰ কি আহিলে, আমি ইয়াতে খাম, ইয়াতে পেলাম। মানে ভিতৰখন কেতিয়াও একদম লেতেৰা নকৰে, কিন্তু বেলেগৰ পৰিৱেশটো লেতেৰা কৰি নাযাওঁ বুলি কোনেও এবাৰো ভাবি নাচায়। অকল ট্ৰেইন বুলিয়ে নহয়, গাড়ীৰ পৰাও চিপছৰ বটল, পানী বটল দলিয়াই থৈ যাওঁ, কিন্তু কিমান কষ্ট হয় দুখোজ আগবাঢ়ি গৈ সেই ডাষ্টবিনটোত চিপছৰ পেকেট আৰু পানী বটলটো পেলাবলৈ। ভাৰতৰ বাহিৰৰ মানুহবিলাক যেতিয়া ফুৰিবলৈ আহে তেতিয়া কয় যে ভাৰতখন লেতেৰা। কিহৰ কাৰণে লেতেৰা বুলি কয়? আমাৰ কাৰণেতো কয়। আমাৰ ঘৰখনে যদি আমি চাফা কৰি নাৰাখোঁ, এনেকুৱাও নহয় একদম যে এনেকৈ অশিক্ষিত মানুহ, একদম মুখীখন দেখিলে মই মুখীখন নেদেখুৱাওঁ বাৰু। একদম ভদ্ৰ ঘৰৰ একদম শিক্ষিত মানুহ, একদম ডাঙৰ চাকৰিয়াল, কিন্তু কাম সেয়া। আৰু গুৱাহাটী সতিৰাধিকাৰ উদ্যানৰ ভাইৰেল ভিডিঅ'টো পাইছেই। অপেনিং হোৱা 3 ঘণ্টাৰ ভিতৰতে গোটেইখন খাই পেলাই তাতে পেলাই গোটেইখন লেতেৰা কৰি থৈ আহিছে। মই মানে ক'ব বিচাৰিছোঁ, আমাৰ নৱপ্ৰজন্মই যদি এই ইনিচিয়েটিভটো নলয়, মানে উঠি অহা প্ৰজন্মই নিশিকাব। আমাৰ ডাঙৰসকলেতো আমাক নিশিকালে, এই চিভিক চেন্স বোলা যে বস্তু এটা যে আছে, উঠি অহা প্ৰজন্মইও কেতিয়াও নিশিকিব। তেওঁলোকৰ সময়ৰ অসমখনো সেই তেনেকুৱা লেতেৰা হৈ থাকিব বৰ্তমান যেনেকুৱা আছে। মইতো আগ্ৰহ কৰিম যে যিমান আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেওঁলোকে তেনেকুৱা লেতেৰা কৰা দেখে ভিডিঅ' কৰক। আৰু ধৰি লওক হেছটেগ কিছুমান আৰম্ভ কৰিব লাগে, যেনে গ্ৰীণ আছাম, ক্লিন আছাম, এটচেট্ৰা এটচেট্ৰা। বেছি চাই বেছি কি কৰিব লাগে, এনেকৈ দুখোজমান আহিব লাগে।